চাল চিগা বিকু ঘৰৰ ছোৱালীজনীহে তই তোৰ বেষ্ট ফ্ৰেণ্ড পাতিলি। তোৰ লাজ লাগিব লাগিছিলে। কোনো ধৰণৰ ষ্টেটাছ নাইকিয়া ঘৰৰ ছোৱালী এজনী তই তোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে কেনেকৈ মানি ল'লি? মা, ধনী দুখীয়া বুলি কোনো কথা নাই। কিয় তেনেদৰে ভাবিছা কথাবিলাক? তাই বহুত ভাল ছোৱালী মা। তাই মোৰ মনৰ কথাবিলাক বুজি পায় আৰু তাইৰো মই মনৰ কথাবিলাক বুজি পাওঁ। দুইজনৰ মনটো বহুত মিলে মা, সেইকাৰণে মই তাক বেষ্ট ফ্ৰেণ্ড পাতিলোঁ। একদম কথা নকবি তই। মুখে মুখে কথা ক'বলৈ শিকিলি। তাইৰ লগত থাকি থাকি চাগে তই মুখে মুখে কথা ক'বলৈ শিকিলি। দুখীয়া ঘৰৰ ল'ৰা ছোৱালী কেনেকুৱা মই ভালদৰে চিনি পাওঁ। ঘৰিয়ালৰ চকুপানী টুকি টুকি ধনী মানুহবোৰৰ পৰা লুটিব বিচাৰে সিহঁতে। তোকো সেই একে কৰিছে। লাজ লাগিব লাগিছিলে তোৰ। কাণ্ড জ্ঞানহীন কাম কৰিছ। মা, তুমি এইবিলাক কি কথা কৈছা মা? এনেকুৱা কথা তোমাৰ মুখত শোভা নাপায়। আৰে ধনী দুখীয়া বুলি কি কথা আছে? তাই অন্তত তেনেকুৱা নহয় মা। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। তাই বহুত ভাল ছোৱালী মা। ভাল বেয়া শিক্ষা তই দিবি মোক। তাইৰ কথাটো বাদেই দিছোঁ। তাই মাকজনী চাচোন কম চুৰি নে? তোৰ ভাগৰ সেই লেগিংছটো তাইৰ বেগত ভৰাই থৈ দিছে জীয়েকক পিন্ধাবলৈ। কেনেকুৱা ধৰণৰ মানসিকতাৰ মানুহ? মাক চাইহে জীয়েক হ'ব। মাক যেনেকুৱা জীয়েকো তেনেকুৱাই হ'ব। মা, তোমাক সেই কথাটো ক'বলৈকে মই অথনিৰ পৰা ৰৈ আছোঁ। তুমি যিখনে বকি আছা, শুনা, পেণ্টটো মোৰ নহয়, পেণ্টটো তাইৰে আছিলে। তুমি ইমান বেয়াকৈ মাকক ক'ব নালাগিছিলে। পিছতচোন মোৰ বেগতে মোৰ পেণ্টটো ওলালে। মই কিমান লাজ পাইছোঁ জানানে তুমি? তুমি কিয় ইমান বেয়াকৈ কৈ থৈ আহিলা? তুমি অন্ততঃ ফোন এটা কৰি চৰি খুজিবা মা। মাজনী, তই কি কথা ক'বলৈ আহ? চাল চিগা বিকহু ঘৰৰ মানুহজনীক মই চৰি খুজিম? তই কেনেকৈ ভাবিব পাৰিলি? মা, তুমি জানা ৰিয়া মোৰ কিমান মৰমৰ বান্ধৱী। তাই কিমান কান্দিছিল। তুমি ইমান বেয়াকৈ কৈ থৈ আহিব নালাগিছিলে। কাইলৈ প্ৰতিষ্ঠা দিব। চোৱাচোন, আমি দুইজনীয়ে একেলগে নাচিম নহয়। তাই কাইলৈ নানাচো বুলিয়ে কৈছে। চোৱাচোন, তাই মনটো দুখ লাগি থাকিলে কেনেকৈনো নাচিব? তই মানে মোক নীতি শিক্ষা দিবলৈ আহিছ? ৰিয়া নে ফিয়া সেইজনীয়ে চাগে তোক এইবিলাক কথা শিকাই পঠিয়াইছে ন? তই গৈ মাৰক এনেকৈ কবিগে বুলি। আহা মা, তুমি কিয় বাৰে বাৰে নিগেটিভকৈ লোৱা? ৰিয়া বহুত ভাল ছোৱালী। তাই এইবিলাক নকয় মা। কিয় এনেকৈ কৈছা তুমি? এটা কথা নহয়, চাৰিজনী ছোৱালীয়ে তহঁতি একেলগে নাচিবি নহয় জানো? তাইক যে আগত দিছে, তোক যে পিছত দিছে, কথাটো কি? তাই কিয় আগত ওলাব? তইহে আগত ওলাব লাগে। মা, ৰিয়াই বহুত ধুনীয়া নাচে। তুমিতো দেখিছাই কিমান ধুনীয়া নাচে। ইমান মৰম লগাকৈ নাচে নহয়, বহুত ভাল লাগে চাই। আৰু সেইকাৰণে নিছে তাইক আগত দিছে আৰু আমাৰ তিনিজনীক পিছত ওলাবলৈ দিছে। সেইটো কেনেকুৱা কথা? তাই যদি প্ৰথমে প্ৰথমে সেই পুৰণা কাপোৰবোৰ পিন্ধি নাচিবলৈ ওলাই, মানুহে কি বুলি ভাবিব? তাইতো নতুন কাপোৰ নাই, তোক দিব লাগিছিল। তই কিয় নকলি নিছ? তই যে নতুনকৈ ঘাগৰা চিলাই আনি থৈছ বুলি। মা, ড্ৰেছক লৈ কথা নহয়, তাই ধুনীয়াকৈ নাচিব পাৰে কাৰণে তাইক আগত দিছে। আৰু শুনা মা, যোৱাবাৰ যে মোৰ ঘাগৰাযোৰ, সেইযোৰ তাই পিন্ধিব। সেইযোৰটো নতুনেই হৈ আছে। তোৰ ঘাগৰা সেই ভিকহু ঘৰৰ ছোৱালীজনীয়ে পিন্ধিব? ক'ত সাহস পালি তই তাইক ঘাগৰাযোৰ দিবলৈ? নহয় মানে তুমি কিয় এনেকৈ কৈছা? মোৰ ঘাগৰাযোৰ তাই পিন্ধিলে কি হ'বনো? আৰু মোক নিচে কৈছে মোৰ ঘাগৰাযোৰ দিবলৈ। কোন নিচে কৈছে? এতিয়াই মই ফোন কৰিম। এতিয়াই মই ফোন কৰি ক'ম। লাগিলে নিচে চিলাই আনি দিয়ক, কিন্তু তই পিন্ধা ঘাগৰা তাই পিন্ধিব কেতিয়াও নোৱাৰে। ইমান দামী ঘাগৰাযোৰ সি চাল চিকা বিকহু ঘৰৰ ছোৱালীজনীক দিম? অসম্ভৱ। এইটো কেতিয়াও হ'ব না। তুমি মাৰ লগত কিয় অযথা যুক্তি তৰ্ক কৰি আছা? আণ্টি, আপুনি কেতিয়া আহিলে? অলপ সময় আগতে আহি পালোহি। তোমাৰ বান্ধৱী ৰিয়াৰ কাৰণে তোমাৰ ঘাগৰাযোৰ নিবলৈ আহিছিলোঁ। তোমালোকৰ স্কুলৰ মিছে মোক পঠাই দিছিল। কিন্তু তোমালোকৰ কথা বতৰাবোৰ শুনি দৰজাৰ মুখতে থমকি ৰ'ব লগা হ'ল। ঘৰলৈ উভতি যাম বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ মাৰাক কেইটামান কথা ক'বলৈহে মই ভিতৰলৈ সোমাই আহিলোঁ। আণ্টি, আপুনি মাৰ একেবাৰে বেয়া নাপাব। মাৰ কথাবিলাকেই তেনেকুৱা। আচলতে মাৰ অন্তৰখন বহুত ভাল আণ্টি। মাৰ আচলতে খং উঠি থকাৰ কাৰণেহে এনেদৰে কৰিছিল। আণ্টি আহকচোন, আহক বহকি। নাই মাজনী, নবহো দিয়া। আমিতো দুখীয়া মানুহ। আমি পিন্ধা এই কাপোৰ কানিবোৰ বহুত লেতেৰা। এই লেতেৰা কাপোৰ কানিৰে তোমালোকৰ সেই ধুনীয়া চোফাখনত বহিলে চোফাখনহে লেতেৰা হ'ব। আপুনি মোৰ ছোৱালীক কি ক'ব বিচাৰিছে? মোৰ এগেইনষ্টত আপুনি মোৰ ছোৱালীক কথা লগাবলৈকে আহিলে নেকি? মা, প্লিজ ৰ'বাচোন। তুমি এনেকুৱাকৈ টানকৈ কথাবোৰ নক'বাচোন। খংটো অকণমান কমাই ভালদৰে কথা পাতা। তই মনে মনে থাক। ডাঙৰে কথা পতাৰ মাজত সোমাব নালাগে বুলি তই নাজানো নেকি? আপোনাৰ ছোৱালীক মই একো কথাই লগাবলৈ অহা নাই। আপুনি আপোনাৰ ছোৱালীক ভাল সংস্কাৰেই দিছে। ধনী মানুহ, সংস্কাৰটোতো ভালেই হ'ব। কিন্তু মই দুটামান কথা আপোনাক ক'বলৈহে ইয়ালৈ আহিলোঁ। হয়, আমি দুখীয়া, আমি মানিছোঁ আমি দুখীয়া, কিন্তু আমিতো পাপী নহয়। আপুনি যিদৰে কথাবোৰ কৈ আছে তেনেকুৱা ঠিক নহয়। আমি কষ্ট কৰোঁ, সৎ পথৰে সৎ কাম কৰি জীয়াই আছোঁ। আপুনি কোৱাৰ দৰে আমি কাৰো পুতৰ পাত্ৰ হৈ জীয়াই থাকিব নিবিচাৰোঁ। আমি কষ্ট কৰিয়ে জীয়াই আছোঁ, আৰু আমাৰ ল'ৰা ছোৱালীকো সেই কষ্টৰ ধনেৰেই পোহপাল দি আছোঁ। আপোনালোকৰ নিচিনা ধনী মানুহবোৰৰ কোনো আৱেগ নাই। আপোনালোকে সৰু সৰু কথাবোৰ অনুভৱেই কৰিব নিবিচাৰে। সেইকাৰণে মুখত যি আহে তাকে ক'ব বিচাৰে। মোৰ ছোৱালীক সৰুৰে পৰা একো অভাৱ নোহোৱাকৈ ডাঙৰ দীঘল কৰিছোঁ। গতিকে এযোৰ ঘাগৰাৰ কাৰণে ইমানখিনি কথা শুনিব লগা হৈছে। স্কুলৰ মিছে নোকোৱা হ'লে মই আপোনাৰ ওচৰলৈ আপোনাৰ ছোৱালীৰ ঘাগৰা বিচাৰি নাহিলোহেঁতেন। কিবা এটা কৰি কষ্ট মষ্টকৈ হ'লেও মই মোৰ ছোৱালীক সেই সুবিধাকণ কৰি দিলোহেঁতেন।
আণ্টি আণ্টি আপুনি ঘাগৰাযোৰ নিব পাৰে, মই তাইক দিম ঘাগৰাযোৰ, কিন্তু মাক আপুনি ভুল বুজিছে, মা একেবাৰে তেনেকুৱা নহয়। মাজনী, তোমাৰ মা কিমান ভাল কিমান বেয়া এইবিলাকৰ প্ৰমাণ ল'বলৈ মই অহা নাই। আপোনাৰ মহান বাণীবিলাক হ'ল যদি আপুনি আমাৰ ঘৰৰ পৰা যাব পাৰে। আপোনাক হয়তো টকা পইচাৰ মূৰত ধৰিছে, সেইকাৰণে মানুহে মানুহক কৰা সাধাৰণ মেনাৰ্ছখিনি আপুনি নাজানে। মই আহিছোঁ, ইয়াত মই বহিবলৈ অহা নাই, কিন্তু এদিন নহয় এদিন আপুনি বুজিব লাগিব। আহিছোঁ। মা মা তোমাক মা বুলি মাতিবলৈ মোৰ লাজ লাগিছে। তুমি এনেকুৱা কাটচিতীয়া মা। মাজনী মানুহজনীয়ে বাৰু মোক সাও দি থৈ গ'ল নেকি? মা তোমাক সাও দি থৈ যোৱা নাই, ভগৱানেতো দেখি আছে। মানুহে আৰু বেলেগকৈ সাও দিব নালাগে, কিন্তু আণ্টিয়ে মনত বহুত দুখ পাইছে। সেই দুখখিনিয়ে হয়তো তোমাৰ কাৰণে সাও হ'ব পাৰে মা। তুমি সলনি হোৱা মা। হ'ব তই ভিতৰলৈ যা। যা, এইবিলাক ভাবি থাকিলে মাথাটোহে গৰম উঠিব। আপুনি দেখোন আজি ইমান সোনকালে আহিলে যে? চব শেষ হৈ গ'ল বুজিছা মইনাৰ মা, সকলো শেষ হৈ গ'ল। তোমাক মই কেনেদৰে ক'ম একো ভাবিয়ে পোৱা নাই। কি শেষ হৈ যোৱাৰ কথা কৈছে আপুনি? আৰু আপুনি যে মনটো ইমান দুখ কৰি আছে, কি হ'ল আচলতে? কথাবোৰ ভালকৈ বুজাই কওকচোন মোক। আজি কোম্পানীৰ মালিকে মোক চাকৰিৰ পৰা উলিয়াই দিলে। তোমালোকক মই কথাবোৰ কোৱাই নাছিলোঁ। এই ঘৰ সম্পত্তি এইবিলাক কোম্পানীৰ পৰা লোন লৈ মই বনাইছিলোঁ, কিন্তু মই ধাৰ মাৰিব নোৱাৰিলোঁ। এতিয়া কোম্পানীত 25 লাখ টকা দিবলৈ আছে। কি কৰিম মই? উপায় নাই। বহুত দিন ৱাৰিং দিলে মোক। সময়মতে ধাৰ মাৰিব নোৱাৰাৰ কাৰণে মোক কোম্পানীৰ চাকৰিৰ পৰা উলিয়াই দিলে, আৰু কাইলৈৰ ভিতৰত এই ঘৰটো খালী কৰি দিবলৈ কৈছে। কি মই এইবোৰ কি শুনিছোঁ? হে ভগৱান, কি শুনিছোঁ মই এইবিলাক? আপুনি ইমান ডাঙৰ কথাটো কিয় কোৱা নাছিলে? কিয় আমাৰ পৰা লুকুৱাই ৰাখিছিলে? কি হ'ব এতিয়া আমাৰ গতি? এতিয়া আৰু কান্দি লাভ নাই। মই ইতিমধ্যে কথা পাতি আহিছোঁ। আমাৰ প্ৰিয়াৰ বান্ধৱী ৰিয়াৰ দেউতাকক লগ পাইছিলোঁ। ৰিয়াৰ দেউতাকক সকলোবোৰ কথা ক'লোঁ, আৰু ৰিয়াৰ দেউতাকে কাইলৈ সিহঁতৰ ঘৰতে থাকিবৰ কাৰণে মাতিছে। তাৰ পাছতে আমি ভাড়া ৰুম চুম এটা কিবা এটা ব্যৱস্থা কৰি চাব লাগিব। সদ্যহতে আমি সিহঁতৰ ঘৰতে কাইলৈ থাকিবগৈ লাগিব। ৰিয়াৰ ঘৰত আমি থাকিব যাব লাগিব? আপুনি মোক নুসুধা নেমেলাকে কিয় এইবিলাক ডিচিশ্যন ল'লে? কিয় সিহঁতক এইবিলাক কথা ক'ব লাগে? শেষ হৈ গ'ল, আপুনি চব চেছ কৰি পেলালে। কি কথা ক'বলৈ আহিছা? এইবিলাক সময়ত এইবোৰ কথা মোক কৈ নাথাকিবা। তেনেহ'লে তুমিয়ে উপায় এটা দিয়াচোন, ক'ত থাকিবাগে? হে ভগৱান, মোক ক্ষমা কৰি দিয়া। মই বুজিছোঁ মোৰ ভুলৰ কাৰণে আজি এনেকুৱা হৈছে। মই দুখীয়া মানুহবিলাকক মানুহ হিচাপে গণ্য কৰা নাছিলোঁ, আৰু আজি আমি চাল চিকা ভিক্ষু হ'বলৈ গৈ আছোঁ। হে ভগৱান, পাৰিলে মোক ক্ষমা কৰি দিবা।